ছাত্ৰী দেৱী সৰস্বতী পূজা উপলক্ষে আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত দেৱী বন্দনাৰে মুখৰিত হৈ পৰিছে আৰু এই মুহূৰ্তত আমি যিহেতু বটদ্ৰৱাত উপস্থিত আছোঁ আৰু আমি বটদ্ৰৱাৰ পৰিৱেশ দেখুৱাবলৈ বিচাৰিম দেখিবলৈ পোৱা গৈছে মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱাৰ দেখিবলৈ পোৱা গৈছে দেৱী বন্দনাৰ বিপৰীতে ইয়াত হৰিনামৰ অমৰধ্বনিৰে মুখৰিত হৈ পৰিছে পৰিৱেশ আৰু আমি পোনপটীয়াকৈ দৰ্শকসকলক পৰিৱেশ দেখুৱাইছোঁ আৰু যিহেতু ইয়াত কণ কণ ছাত্ৰ ছাত্ৰীসকলে হৰিনামৰ ধ্বনিৰে মুখৰিত কৰি তুলিছে আমি পোনপটীয়াকৈ দৰ্শকসকলক নামৰ মাজলৈ লৈ যাব বিচাৰিছোঁ শংকৰদেৱ বটদ্ৰৱাৰ মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱাৰ যি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰিৱেশ আৰু এনেদৰে হৰিনামৰ অমলধ্বনিৰে মুখৰিত হৈ পৰিছে সামগ্ৰিক পৰিৱেশ আৰু এয়া হৈছে শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰিৱেশ আৰু দেৱী বন্দনাৰ বিপৰীতে এনেদৰে দেখিবলৈ পোৱা গৈছে হৰিনামৰ অমলধ্বনিৰে মুখৰিত কৰি তুলিছে ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰিৱেশ আমি জানিবলৈ বিচাৰিম দেখিবলৈ পোৱা গৈছে ইয়াত দেৱী বন্দনাৰ বিপৰীতে হৰিনামৰ ধ্বনিৰে মুখৰিত কৰি তুলিছে শংকৰদেৱৰ ধ্যান ধাৰণাৰে পুত্ৰ বটদ্ৰৱাবাসীয়ে আমাৰ এই অঞ্চলত দেৱী পূজাৰ পৰিৱৰ্তে আমি কেৱল ইয়াত সৰস্বতীৰ বেদী প্ৰতিষ্ঠা কৰি ইয়াত নাম কীৰ্তন কৰোঁ আমাৰ ইয়াত মূৰ্তি পূজা নহয় আমি গোটেই বটদ্ৰৱাবাসীয়ে এই শংকৰদেৱৰ ধ্যান ধাৰণা পালন কৰি আহিছোঁ সেয়েহে ইয়াত মূৰ্তি পূজাৰ পৰিৱৰ্তে আমি ইয়াত বেদী প্ৰতিষ্ঠা কৰি আমি নাম কীৰ্তন কৰোঁ দেখিবলৈ পোৱা গৈছে গুৰুজনাৰ পবিত্ৰ জন্মস্থানত এনেদৰে মূৰ্তি পূজাৰ বিপৰীতে এনেদৰে হৰিনামৰ অমলধ্বনিৰে মুখৰিত কৰি তুলিছে ইয়াৰ চৌপাশ আৰু এয়া হৈছে বটদ্ৰৱাৰ পৰিৱেশ আৰু সমগ্ৰ ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত এনেদৰে দেৱী বন্দনাৰে মুখৰিত হৈ পৰিছে আৰু ব্যতিক্ৰম নহয় বটদ্ৰৱাৰ আৰু বটদ্ৰৱাত দেৱী মূৰ্তিৰ পূজাৰ বিপৰীতে এনেদৰে হৰিনামৰ ধ্বনিৰে মুখৰিত কৰি তুলিছে ছাত্ৰ ছাত্ৰীসকলে চৌপাশ আৰু আমি বটদ্ৰৱাৰ পৰা পোনপটীয়াকৈ দৰ্শকসকলক পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত